নমস্কাৰ, মই অংকুৰ বৰঠাকুৰ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল। এইটো হৈছে আমাৰ ইউটিউব চেনেল। যদি আপোনালোকে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ইয়াত মই ADRE গ্ৰেড 3 যিখন পেপাৰ 4 আছিলে, অৰ্থাৎ ডিগ্ৰী লেভেলৰ যিখন পেপাৰ অনুষ্ঠিত হৈ গৈছিলে, সেইখন পেপাৰত কিমান কাট অফ যাব পাৰে তাৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি চোৱা নাই, ভিডিঅ'টো গৈ পেলাই চাব মোৰ চেনেলত। আৰু বৰ্তমান এতিয়া মই যিখন HS লেভেলৰ পেপাৰ আছিলে, তাত এক্সপেক্টেড কিমান কাট অফ হ'ব তাৰ ওপৰতে এই ভিডিঅ'টো বনাম। যিহেতু আপোনালোকে এই ভিডিঅ'টোত যিটো মই পেপাৰ 4ৰ কাৰণে বনাইছিলোঁ, তাত যথেষ্ট আপোনালোকে কৈছে যে HSৰ যিখন পেপাৰ হৈছে সেইখন পেপাৰৰ কাৰণে ভিডিঅ' বনাওক, কাট অফ এক্সপেক্ট কৰক, কওক কেনেকৈ। কাৰণ ইয়াত মই যথেষ্ট পৰিমাণে এটা পৰীক্ষামূলক পদ্ধতিৰে মই আপোনালোকক কৈছিলোঁ যে কিমান হয়তো কাট অফ যাবগৈ পাৰে বা কিমান কমিব পাৰে। আৰু বহুতে কৈ আছে যে মই ইয়াত কোৱাতকৈ বহুত কম যাব, কাৰণ তেওঁলোকৰ ফেভৰেট যিকেইজন টিচাৰ আছে তেওঁলোকে কৈছে যে খুব কম যাব কাট অফ, বা তেওঁলোকে এটা কাট অফ দি দিছে যিটো মোৰ লগত, মই দিয়া কাট অফটোৰ লগত মিলা নাই, সম্পূৰ্ণ 100% মিলি নাযায় যিটো ৰিয়েল কাট অফ বনিবগৈ পিছত। কিন্তু মই যিটো এটা পৰীক্ষাৰ আধাৰত মই কাট অফ তাৰ মানে অনুমান কৰিছোঁ, এনেই তেওঁলোকৰ নিচিনাকৈ এনেই কৈ দিয়া নাই যে পেপাৰখন এবাৰ মোক কমি যাব কাট অফ বা বাঢ়ি যাব কাট অফ। এটা পৰীক্ষামূলক পদ্ধতিৰে মই ভালদৰে ভাবি শুনি এটা কাট অফ ভাবিছোঁ, মানে যাব পাৰে কমি বাঢ়ি সিমানটোত ৰখিবগৈ গৈ। তাতো অলপ ইফাল সিফাল হ'ব, সম্পূৰ্ণ সেইটোৱে যে হ'ব সেইটোও নহয়, বা মই মেল ফিমেল দুইটা একেলগে ধৰিছিলোঁ, সেইটো কাৰণে ফিমেলৰ অলপ বেলেগ হ'ব, মেলৰ কাৰণে অলপ বেলেগ হ'ব, হয়তো 1-2 ওপৰ হ'ব পাৰে, বা ফিমেলৰ কাৰণে অলপ কমি যাব পাৰে 5-10, সেইখিনি কথা আছে। কিন্তু এটা এভাৰেজ কাট অফ যদি মই কওঁ, মই এইটো কৈছিলোঁ তাত, মই আগতে কৈ দিব বিচাৰিছোঁ যে এই ভিডিঅ'টো আমি কেৱল UR কেটেগৰীৰ কাৰণে বনাইছোঁ, আৰু ইয়াত আমি কিমান নম্বৰ পালে ফাইনেল লিষ্টত নাম অহাৰ চান্স আছে সেইটো কথাহে আলোচনা কৰিম। আমি কিমান নম্বৰ পালে কম্পিউটাৰ টেষ্ট দিবলৈ মাতিব, সেইবিলাক আমি আলোচনা কৰি সময় নষ্ট নকৰোঁ। যদি যিসকলে চাবলৈ আহিছে যে নাম্বাৰ কম যাব পাৰে, কাট অফ কম যাব পাৰে, কম্পিউটাৰ টেষ্ট দিবলৈ কিমানত চান্স পাম, সেইবিলাক ইয়াত নোপোৱা, বা পালেও একেবাৰে শেষতহে পাবা। আমি ইয়াত কথা পাতিম যে তুমি চাকৰি পাবা নে নোপোৱা। গতিকে ভিডিঅ'টো বোলা আমি আৰম্ভ কৰোঁ, নহয় জানো? গতিকে আমি প্ৰথমতে চাই ল'ম যে পষ্ট কিমান আছিলে। HS লেভেলৰ যিখন পেপাৰ, যিটো এক্সাম পাতিছিলে HS লেভেলৰ, সেই এক্সামটো দি মুঠতে চাকৰি আছিলে UR কেটেগৰী। কৈ আছোঁ যে মই বাৰে বাৰে UR কৰি নাথাকোঁ, প্ৰথমতে সেইকাৰণে কৈছোঁ যে প্ৰথমতে কিমান আছিলে। আমাৰ পষ্ট আছিলে 1400 HS লেভেলত। আৰু যদি HS যিসকলৰ ছায়েন্স আছে তেওঁলোকৰ যদি চাওঁ 368, আৰু এইফালে 368, মানে ধৰি লওক মোটামুটি কিমান, প্ৰায় 1800। আমি যোৱাবাৰ নিচিনাকৈ এটা পৰীক্ষামূলক ভিত্তিত আমি কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। আমি হাৱাত কথা নাপাতো, আমি হাৱাত তীৰ চলাবলৈ নাযাওঁ, আৰু মোক কোনো কম্পিউটাৰ কোৰ্চ বিকিবলৈও নাই। গতিকে আপোনালোকে মন আছে যদি চাব পাৰে, মন নাথাকিলে আপোনালোকে নিজৰ ফেভৰেট টিচাৰৰ পৰা চাব পাৰে যিসকলে কম্পিউটাৰ কোৰ্চ বিকি আছে আৰু আপোনালোকক ললিপপটো খুৱাই আছে চাকৰি পাবি। ঠিক আছে, গতিকে আৰম্ভ কৰোঁ। যোৱাবাৰ ভিডিঅ'টো চাই বহুতে বেয়া পাইছে, তেওঁলোকে কৈছে যে তেওঁলোকৰ ফেভৰেট টিচাৰজনেতো কৈছে বহুত কম কাট অফ যাব বুলি, কিন্তু তুমি কিয় এনেকৈ কৈছা? তুমি যিটো পল চাইছা সেই পলটো ভুল হৈছে, কিছুমানে এনেও টিপি দিয়ে, হয়নে? আৰু কিছুমানে আনক ডিম'টিভেট কৰিবৰ কাৰণেও পলটোত গৈ বেছি নম্বৰ পাম বুলি এনেকৈ দি দিয়ে, কিন্তু সেইবিলাক কথা নহয়। মই কৈছোঁ যে মই মাত্ৰ যিখন পেপাৰ 4 গ্ৰেড 3 পেপাৰ 4খনৰ কাৰণে কৰিছিলোঁ, তাত অকল 20,000 মানুহ আছিলে, 20,000 মানুহ, 20,000তকৈ বেছি মানুহ অসমত আছে যিসকলে ভালদৰে পঢ়া শুনা কৰি আছে, হয়নে? এটা ধৰণে আমি যদি APSC প্ৰিলিমছ এক্সামিনেশ্যন চাওঁ, তাতে বহুতে আছিলে পাছ কৰে,
গতিকে APSC প্ৰিলিমছ লেভেলততো পেপাৰ কটা নাই, নহয় জানো? ঠিক সেইফালৰ পৰা চাবলৈ গ'লে পেপাৰখনটো তেওঁলোকৰ কাৰণে বহুত ইজি আছিলে, আপোনাৰ মোৰ কাৰণে ইজি নহ'ব পাৰে, ঠিক আছে? কাৰণ আমি দিয়াও নাই, আমাৰ তেনেকুৱাকৈ পঢ়া শুনা নাই। যিসকলে মানে মোক তেনেকুৱা ধৰণৰ কমেণ্ট কৰিছে মই তেওঁলোকক কৈছোঁ, ঠিক আছে? গতিকে আমি মুঠতে কিমান পাইছিলোঁ? আমি 1800 পোষ্ট পাইছিলোঁ, হয়নে? পৰীক্ষামূলক ভিত্তিত বা পৰীক্ষামূলক যুক্তিৰে কথা পাতিবলৈ হ'লে আমি এটা পল লৈ লৈছোঁ। সেইটো কাৰণে অৰবিন্দ বৰা নামৰ এজন ইউটিউবাৰ নে তেওঁ শিক্ষকেই নে তেওঁ চৰকাৰী কৰ্মচাৰী মই বৰ ভালদৰে নাজানো, কিন্তু তেওঁৰ চেনেলৰ পৰা এটা মই পল পাইছিলোঁ, যিটো পলত তেওঁ লিখিছিলে যে হোৱাট ইজ ইয়ৰ এক্সপেক্টেড মাৰ্কছ ৰেঞ্জ ইন টুডেইজ HS লেভেল ADR এক্সাম, ডিডাক্ট 0.25 ফৰ ইটছ ৰং কুৱেশ্যন, ঠিক আছে? তেওঁৰ ৰংটোৱে ৰং হৈছে বাৰু, সেইটো বেলেগ কথা। আৰু তাত এনেকৈ দিছিলে যে বিল' 70 কিমানে পাইছে, 70 to 90 মাৰ্কছ ৰেঞ্জৰ ভিতৰত কোনে পাম বুলি ভাবিছা, 90 to 10ৰ ভিতৰত কিমানে পাম বুলি ভাবিছা, 110ৰ পৰা 130ৰ ভিতৰত কিমানে পাম বুলি এক্সপেক্ট কৰিছা বা ভাবিছা। মাৰ্কছ কেলকুলেট কৰাৰ পাছত দেই, মই যোৱাবাৰ বহুতে কৈ আছিলে যে তেওঁলোকে মাৰ্কছ কেলকুলেট নকৰাকৈ হয়তো ইয়াত টিক কৰিছিলেহি। তেনেকুৱা নহয় যে পলকেইটাত তেওঁ আগৰবাৰ পলটোতো লিখি দিছিলে যে মাৰ্কছ কেলকুলেট কৰিবা, ইমানটো মাৰ্কছ ডিডাক্ট কৰিবা। তেওঁ যিটো মই ডিগ্ৰী লেভেলৰ পেপাৰ 4 যিখন আলোচনা কৰিছিলোঁ তাতো কথা তেওঁ এনেকৈ পলটোত লিখি দিছিলে ধুনীয়াকৈ যে তোমালোকে ডিডাক্ট কৰিবা মাৰ্কছ, ঠিক আছে? ইয়াতো তেওঁ ধুনীয়াকৈ লিখি দিছে। চ' মই ধৰি লৈছোঁ যে এই যি 18,000 মানুহে ভোট কৰিছে তেওঁলোকে নিজৰ পেপাৰখন ভালদৰে কেলকুলেট কৰি লৈছে মাৰ্কছখিনি, যে য'ত দিব লাগে ত'ত দিছে মাৰ্কছ, আৰু য'ত কাটিব লাগে নিজে কাটিছে। ভাবি লৈছোঁ, ধৰি লৈছোঁ, নধৰিলে একো ফলাফল আমি নাপাম, ঠিক আছে? ধৰি লৈছোঁ যে 18,000 মানুহে একদম পাৰফেক্টকৈ ভোটিং কৰিছে। তো ইয়াত কৈছে যে 130+ পাইছে 5% মানুহে, আৰু 5% মানুহে হৈছে 18,900। 110ৰ পৰা 130 পাইছে 23%, আৰু 23% 18,000 হৈছে 4,140। 90ৰ পৰা 110ৰ ভিতৰত মাৰ্কছ ওলাইছে 44%। 44% কিহৰ? 18,000, আৰু 18,000ৰ 44% ইজ ইকুৱেল টু 7,900। গতিকে আমাৰ পষ্ট আছিলে 1800। ইউআৰৰ কাৰণে কৈ আছোঁ দেই, পষ্ট আছিলে কিমান আমাৰ? 1800। নহ'লে আকৌ কোনোবাই দম দিবহি যে 1800 পষ্ট ক'ৰ পৰা আহিলে, ইমান সোপা পষ্ট আছে, হয়নে নহয়? 1800 যদি 900 পষ্ট যদি 130 পালেই, হয়নে? আৰু 110ৰ পৰা 130ৰ ভিতৰত পাইছে 4,140। 4,140ৰ পৰা যদি 900 বিয়োগ কৰি দিওঁ, বা 140টোৰ পৰা বাদ দি দিছোঁ, 4,000 বুলি যদি ধৰি 900 বাদ দি দিওঁ, মানে 3100 মানুহৰতো গ'লেই। 4,000 যদি 3100 গুচিয়ে যায়, 23%ৰ পৰা 3100 গুচিয়ে গ'ল, তেতিয়াহ'লে আবার মোটামুটি কাট অফ 120 মানলৈ যাব। 120 হয়নে? 900 মানুহে পাইছে 130 ওপৰত, হয়নে? পষ্ট আছে 1800, থাকিলে কিমান? 900। 23% পাইছে 4,000। এইটো আমি 4,000 বুলি ধৰিছোঁ যেনিবা। 4,000ৰ আকৌ আৰু 900 পালে যেনিবা, থাকিলে 3100 থাকি গুচি গ'ল, 900হে পালে, হয়নে? কাট অফ 120ৰ পৰা 130 ভিতৰতে থাকিব। এই কাট অফটো দিয়া হৈছে যে আপুনি চিলেকশ্যন পাবনে নাই সেইটো। 120, 130 কাট অফ ইয়াৰ ওপৰলৈ নাযায় আৰু ইয়াৰ তললৈও নাই। 120 বা 130 ভিতৰত যদি আছে আপোনালোকে চান্স আছে পোৱা, বা কম্পিউটাৰ প্ৰেক্টিছ কৰিব পাৰে। বা আৰু এটা কথা হৈ যায়, যদি আপোনালোকক 5 গুণকৈ মাতে, অৰ্থাৎ 1800ৰ 5 গুণ 9,000 মানুহ যদি মাতি দিয়ে, তেতিয়া আকৌ কম্পিউটাৰ টেষ্টৰ কাৰণে আপোনালোকৰ কম পাৰ্চেণ্টেজো আহিব পাৰে। ধৰক 110 মান যদি আছে, 110 মান কম্পিউটাৰ টেষ্ট দিবলৈ মাতিব পাৰে। কিন্তু আপোনাৰ চিলেকশ্যনৰ কাৰণে যিটো ৰেঞ্জ দিছোঁ মই সেইটোতে থাকিব। এইটো মই কৈ দিছোঁ যে কম্পিউটাৰ টেষ্টৰ মাৰ্কছ ইনক্লুড নকৰাকৈ, যদি যোনকেইজন ব্যক্তিয়ে যিকেইজন ব্যক্তিয়ে 120 পৰা 130 ভিতৰত মাৰ্কছ আছে বৰ্তমান, তেওঁলোকে
পোৱাৰ সম্ভাৱনা আছে আৰু 100ৰ ওপৰত পালে কম্পিউটাৰ টেষ্ট দিবলৈ মতাৰ সম্ভাৱনা আছে কাৰণ ইয়াত মাৰ্কছটোতো 150 আছিলে যোৱাবাৰখনৰ নিচিনাকৈ 175 নহয় 150 গতিকে সেইটোৱে 120 130 ভিতৰত চাব কাট অফ URৰ কাৰণে কৈ আছোঁ আৰু তোমালোকৰ ফেভৰেট টিচাৰকেইজনে কি কৈছে মই নাজানো মোৰ এনালাইচিছ মতেতো ইমানটোৱে বাকী আৰু মই নাজানো যদি ভিডিঅ'টো ভাল লাগিলে প্ৰয়োজনীয় বুলি ভাবিছে তে লাইক এটা কৰি দিব পাৰে শ্বেয়াৰ এটা কৰি দিব পাৰে আৰু কম্পিউটাৰ টেষ্ট দিবলৈ যিসকলে আগ্ৰহী তেওঁলোকে প্ৰেক্টিছ কৰি থাকক মোৰ বা বেলেগ যাৰে নহওক এনালাইচিছ চাই পেলাই আপোনালোকে মন বনাব নালাগে যে মই কম্পিউটাৰ টেষ্ট দিম নিদিম কিবা কম্পিউটাৰ টেষ্ট কিনিম নিকিনিম কম্পিউটাৰ প্ৰেক্টিছটো নিজে কৰক নিজে শিকক কাৰো কোৰ্চ ল'বলৈ প্ৰয়োজন নাই মই সেইটোৱে কৈছোঁ যে যিসকলে খুব কম কাট অফ দেখাই আছে 90 দেখাই আছে 80 দেখাই আছে তেওঁলোকে কম্পিউটাৰ টেষ্ট বিকি আছে হয়নে নহয় তেওঁলোকে কম্পিউটাৰ টেষ্ট বিকি আছে আৰু ক'ৰ পৰা বিকিছে একো ঠিকনা নাই একো চ'ৰ্চ নাই তেওঁলোকৰ একো চ'ৰ্চ নাই কোনোবা এজনে যোৱাবাৰ পাছ কৰিলে বুলি তেওঁৰ সকলো শুদ্ধ হোৱা একো কথা নাই ADRE পৰীক্ষাটো এনেকুৱা নহয় যে বছৰ বছৰ পাই থাকে এনেকুৱা নহয় যে ইয়াত নিৰ্দিষ্ট চিলেবাছ আছে এনেকুৱা নহয় যে তেওঁলোকে এইটো জেগাৰ পৰাহে কুৱেশ্যন কৰে যে আমি পেপাৰ এনালাইচিছ কৰি আমি মন কৰিব পাৰিম যে কোনকেইটা ইম্পৰ্টেণ্ট টপিক আমি পঢ়ি গ'লে পৰীক্ষাত পাছ কৰিব পাৰিম এইবিলাক চব ভেকু ভাওনা কৰি আছে যিসকল আপোনালোকৰ ফেভৰেট টিচাৰ তেওঁলোকে একো কোচিং লৈ ইয়াত লাভ নাছিলে আৰু একো এতিয়া কম্পিউটাৰ কোৰ্চ লৈও লাভ নাই চ' নিজে যি কৰিবলৈ আছে কৰা যদি মন আছে প্ৰেক্টিছ কৰিবলৈ কৰা একো মোৰটোৱে হওক বা যাৰে হওক এনালাইচিছ চাই নিজৰ মন বনাব নালাগে আৰু একো কম্পিউটাৰ কোৰ্চ কিনিব নালাগে দ্যাটছ ইট নিজে প্ৰেক্টিছ কৰা যদি নাম আহে পৰীক্ষা দিবা নিজৰ বেষ্ট দিবা যাতে যিখিনি মাৰ্কছ ৰৈ গৈছে 120 যদি নাই পোৱা কাৰোবাৰ 150 115 আছে বা 110 আছে সেই 10টো কভাৰ কৰিবলৈ চেষ্টা কৰিব পাৰা কিন্তু কোৰ্চটোৱে ল'ব লাগিব যে তেনেকুৱা একো কথা নাই মই সেইটোৱে ক'ম বাই চি ইউ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা মই বহুত অন্তৰত লগা কথা কওঁ মই মিঠা মিঠা কথা ক'ব নোৱাৰোঁ চ' বাই বাই চি ইউ ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিলে কৰিবা নকৰিবা বাই বাই চি ইউ